নমস্কাৰ ষ্টুডিঅ'ত ৰিজু লৈ আহিছোঁ প্ৰথমটো খবৰ তামুলপুৰত ৭৭.৯৫% সামৰণি ভোটদান প্ৰক্ৰিয়া তামুলপুৰ মহকুমাৰ সৰ্বমুঠ ৫টা পৰিষদীয় সমষ্টিত ৩৮৫টা ভোট গ্ৰহণ কেন্দ্ৰত কোভিড প্ৰটকল মানি অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ পুনৰবাৰ জনাইছোঁ তামুলপুৰত ৭৯.৯৫% সামৰণি ভোটদান প্ৰক্ৰিয়া তামুলপুৰ মহকুমাৰ ৫টা পৰিষদীয় সমষ্টিত ৩৮৫টা ভোটগ্ৰহণ কেন্দ্ৰত কোভিড প্ৰটকল মানি অনুষ্ঠিত হ'ল ভোটগ্ৰহণ তামুলপুৰ মহকুমাৰ ৫টা পৰিষদীয় সমষ্টিত ৩৮২টা ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণ কোভিড প্ৰটকল মানি অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এই তথ্য সদৰি কৰে তামুলপুৰ মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়া বেদাংক তালুকদাৰে বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে তামুলপুৰ মহকুমাৰ মুঠ ৫টা পৰিষদীয় সমষ্টিৰ ৩৮২টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 10টা স্পৰ্শকাতৰ কেন্দ্ৰৰূপে চিনাক্ত কৰি ভিডিঅ'গ্ৰাফীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মুঠ ৩,১৫,৪৪৬ জন ভোটাৰে ভোটদান কৰিবলগীয়া এই নিৰ্বাচনৰ বাবে 14টা মণ্ডলত ভাগ কৰি 34 জন ছেক্টৰ অফিচাৰ নিয়োগ কৰা হৈছিল তাৰে পৰিপ্ৰেক্ষিতত আজি যোৱাকালি সমগ্ৰ তামুলপুৰ মহকুমাৰ ৫টা পৰিষদীয় সমষ্টিত ক্ৰমে দৰাংগজুলিত ৭৩.২৪%, নাগৰিজুলিত ৭৪.৯৭%, গলবাৰী সমষ্টিত 2.64%, শুক্লা চেৰফাং সমষ্টিত ৮৩.৮৩% আৰু গড়েশ্বৰ পৰিষদীয় সমষ্টিত ৮০.১০%ৰ লগতে সমগ্ৰ মহকুমাত গড়ে ৭৭.৯৫%ৰে ভোটদান শান্তিপূৰ্ণভাৱে সামৰণি পৰে ভোট গ্ৰহণ খুব শান্তিপূৰ্ণভাৱে হৈ গ'ল আৰু আমাৰ এই 5টা সমষ্টি আছিলে দৰংগাজুলি নাগৰিজুলি গৈবাৰী শুক্লাই চাৰফাং আৰু গড়েশ্বৰ আৰু ইয়াত টোটেল আমাৰ পাৰ্চেণ্টেজ 77.95% আৰু আমাৰ যিখিনি ইয়াৰ মানে অলৰেডি ৰাতিপুৱা যিখিনি ভোটিং আৰম্ভ হৈছিলে এই ট্ৰেণ্ডটো ভালেই হ'ল আৰু এতিয়া আমাৰ যিখিনি পুলিং প্ৰিজাইডিং আছিলে তেখেতসকলে নিজৰ পৰা পুলিং বক্সবিলাক লৈ পিনে বেলট বক্সবিলাক লৈ আহি আমাৰ তামুলপুৰ হায়াৰ ছেকেণ্ডেৰী আমাৰ টেম্পৰেৰী ষ্ট্ৰং ৰুম বনাইছোঁ তালৈ আহিছে গতিকে আমি যিখিনি আছে তেওঁলোকক প্ৰয়োজনীয় দিবলগীয়া যিখিনি নথিপত্ৰ এতিয়া আমাৰ বিভিন্ন চেলে এইবিলাক গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰাৰ পিছত অল পলিটিকেল পাৰ্টিৰ অবজাৰ্ভাৰ তাৰপিছত মোৰ নিজে থাকি ষ্ট্ৰং ৰুম চিল কৰা হ'ব আৰু নেক্সট পৰ্যায়ত আমাৰ 12 তাৰিখে কাউণ্টিং হ'ব এটা আৰক্ষীৰ লাঠি চাৰ্জ বুলি নহয় CISF-ৰ এটা ইনচিডেণ্ট হোৱা বুলি মই এটা খবৰ পাইছিলোঁ কিন্তু সিহঁতৰ ল'ৰাই কিবা অলপ উত্তপ্ত পৰিস্থিতি কৰিছিল যাৰ ফলত সেইটো এটা মাইনৰ কিবা এটা কৰিব লগা হ'ল তাত এডিশ্যনেল SP নিজে প্ৰেজেণ্ট আছিলে তাত কোনো এটা এনেকুৱা ধৰণৰ কিবা এটা এনেকুৱা ধৰণৰ পৰিস্থিতি হোৱা নাই আপোনাৰ 18 তাৰিখে হৈছে আৰু পাৰ্চেণ্টেজটোৱে কয় আমাৰ 77.9% অলৰেডি ক্ৰছ কৰিছে গতিকে গোটেইখিনি আমাৰ ভোটাৰ আয়োগৰ যিখিনি ৰেছপঞ্চ বা প্ৰিজাইডিং জোনেল ছেক্টৰৰ পৰা আমি যিখিনি ৰিপৰ্ট পাইছোঁ সুন্দৰভাৱে হৈছে অকণমান আজি যি 5টা সমষ্টিত ভোট গ্ৰহণ খুব শান্তিপূৰ্ণভাৱে হৈ গ'ল আৰু আমাৰ এই 5টা সমষ্টি আছিলে দৰংগাজুলি নাগৰিজুলি গৈবাৰী শুক্লাই চাৰফাং আৰু গড়েশ্বৰ আৰু ইয়াত টোটেল আমাৰ পাৰ্চেণ্টেজ 77.95% আৰু আমাৰ যিখিনি ইয়াৰ মানে অলৰেডি ৰাতিপুৱা যিখিনি ভোটিং আৰম্ভ হৈছিলে এই ট্ৰেণ্ডটো ভালেই হ'ল আৰু এতিয়া আমাৰ যিখিনি পুলিং প্ৰিজাইডিং আছিলে তেখেতসকলে নিজৰ পৰা পুলিং বক্সবিলাক লৈ পিনে বেলট বক্সবিলাক লৈ আহি আমাৰ তামুলপুৰ হায়াৰ ছেকেণ্ডেৰী আমাৰ টেম্পৰেৰী ষ্ট্ৰং ৰুম বনাইছোঁ তালৈ আহিছে গতিকে আমি যিখিনি আছে তেওঁলোকক প্ৰয়োজনীয় দিবলগীয়া যিখিনি নথিপত্ৰ এতিয়া আমাৰ বিভিন্ন চেলে এইবিলাক গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰাৰ পিছত অল পলিটিকেল পাৰ্টিৰ অবজাৰ্ভাৰ তাৰপিছত মোৰ নিজে থাকি ষ্ট্ৰং ৰুম চিল কৰা হ'ব আৰু নেক্সট পৰ্যায়ত আমাৰ 12 তাৰিখে কাউণ্টিং হ'ব এটা আৰক্ষীৰ লাঠি চাৰ্জ বুলি নহয় CISF-ৰ এটা ইনচিডেণ্ট হোৱা বুলি মই এটা খবৰ পাইছিলোঁ কিন্তু সিহঁতৰ ল'ৰাই কিবা অলপ উত্তপ্ত পৰিস্থিতি কৰিছিল যাৰ ফলত সেইটো এটা মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ অধিক বা বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ